মানে প্ৰথম কথা যে কা অসমত কোনো পধ্যে বলবৎ হ'ব নালাগে। যদি কা বলবৎ হয় তেতিয়াহ'লে এইটো অসমীয়া জাতিৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। কিন্তু বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত ইয়াতে নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে যিখন কা আনিছে তাক দোহাই দি এতিয়া কোনো পধ্যে যাতে হিন্দু বাংলাদেশী মানুহবিলাকৰ ওপৰত কোনো কেছ হ'ব নোৱাৰে, নাগৰিকত্বৰ প্ৰশ্ন আহিব নোৱাৰে, ডি ভোটাৰৰ কেছ হ'ব নোৱাৰে, কাকো যাতে গ্ৰেপ্তাৰ নকৰে, তাৰ কাৰণে অসম চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছে আমি ইয়াক তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু অসম চৰকাৰক এই নিৰ্দেশনা উঠাই লৈ অতি সোনকালে 1971 চনৰ 24 মাৰ্চৰ পাছত অহা সকলো বিদেশী, মুছলমান বিদেশী, হিন্দু বিদেশী, খ্ৰীষ্টান বিদেশী, অন্য বিদেশী যি বিদেশী আছে সকলোকে অসমৰ পৰা বাহিৰ কৰি দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। অসমক মাৰিবৰ কাৰণে কেতিয়াও এনেকৈ অসমত হিন্দু বাংলাদেশীক আনি বহুৱালে নহ'ব, আমি কেতিয়াও মানি নলওঁ। অসমত থকা বাংলাভাষী মানুহ কিন্তু একদম শান্তিপূৰ্ণভাৱে থাকিবলৈ পাব লাগে। বাংলাভাষী মানুহৰ বিৰুদ্ধে মই এটাও শব্দ কোৱা নাই। মই যিটো কথা কৈছোঁ সেইটো হ'ল যে বাংলাদেশী হিন্দু বিদেশী নাগৰিক, 71 চনৰ পাছত আহিলে বিদেশী আৰু তেওঁলোকক কোনো পধ্যে ইয়াত ৰাখিব নালাগে। 2015 চনলৈকে যদি অসমত সকলো সেই বিদেশীবিলাকক ইয়াতে দি দিয়ে থাকিবলৈ, তেতিয়াহ'লে মইতো ভাবোঁ যে 15ৰ পৰা 20 লাখ এনেকুৱা হিন্দু বাংলাদেশীয়ে অসমত নাগৰিকত্ব পাব আৰু অসমৰ মাটি, অসমৰ ব্যৱসায়, অসমৰ চাকৰি সকলোৰ ওপৰত তেওঁলোকৰ অধিকাৰ আহি যাব। আজি সংবাদমেল পাতি মুখ্যমন্ত্ৰী দুগৰাকীয়ে সেই কথাই কৈছে যে 5জন মানুহ শহীদ হ'ল কা আন্দোলনত, কিন্তু দেখা গৈছে যে মাত্ৰ 2জন মানুহেই আপিল কৰিছে বুলি কাৰ ভিত্তিত। যদি মানে বাংলাদেশী নায়ে, যদি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে অকল 2জনে আবেদন কৰিছে, বাংলাদেশী নায়ে, এনেই আন্দোলন হ'ল, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল যে আজিৰ দিনটোৰ এই নটিছখন কেলে, কালিৰ দিনটোৰ নটিছখন কেলে জাৰি কৰিলে, নটিছখন কিয় জাৰি কৰিলে? যে এই তেওঁলোকে যে ক'লে, সেই নটিছখনত যে ক'লে যে 71 চনৰ পাছৰ পৰা এতিয়ালৈকে 2015 চনলৈকে অহা হিন্দু বাংলাদেশী মানুহৰ ওপৰত কোনো কেছ হ'ব নালাগে। সেই নটিছখন তেতিয়াহ'লে কাৰ কাৰণে জাৰি কৰিলে? অকল যদি 2জনেহে আবেদন কৰিছে, সেই 2জনক নাগৰিকত্ব দি দিলেতো তেওঁলোকৰ কামেই শেষ হ'লহেঁতেন, বিজেপিৰ কামেই শেষ হ'লহেঁতেন। তেতিয়াহ'লে নটিছখন কাৰ কাৰণে জাৰি কৰিলে যদি ইয়াত বিদেশী নাই? 1 নম্বৰ। 2 নম্বৰ, যদি বিদেশী নায়ে তেতিয়াহ'লে কাখন অসমত বলবৎ হ'ব নালাগে বুলি অসমৰ মানুহে কওঁতে তেওঁলোকে ক'ব লাগিছিলে যে ইয়াত বিদেশী নায়ে, হিন্দু বাংলাদেশী এজনো নাই, ইয়াত নাগৰিকত্ব ল'বলগীয়া নাই, গতিকে অসমত এখন প্ৰযোজ্য হ'ব নালাগে, বছ উঠাই ল'লে হ'ল। আজিৰ দিনটোতো যদি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যদি কৈছে যে ইয়াতে বাংলাদেশী নাই, হিন্দু বাংলাদেশী নাই, ইয়াতে কোনেও নাগৰিকত্বৰ কাৰণে আবেদন কৰা নাই, ইয়াত কোনেও বিদেশীয়ে নাগৰিকত্ব নাপায়, তেতিয়াহ'লে মোৰ প্ৰথম প্ৰতিক্ৰিয়াটোৱে হ'ল যে কাখন অসমত বলবৎ নহয় বুলি ঘোষণা কৰি দিব লাগে, কাৰণ বিদেশী নায়ে, তেওঁলোকক বিদেশী নাগৰিকত্ব দিবলগীয়া নাই অসমৰ মুখ্যমন্ত্ৰীৰ মতে। সেইটো নকৰে কিয় তেতিয়াহ'লে? মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, প্ৰত্যাহ্বান এইটো, যে যদি মুখ্যমন্ত্ৰীয়ে সঁচাকৈ ক'ব পাৰে যে ইয়াত বিদেশী নাই, তেতিয়াহ'লে কালিৰ নটিছখনো উঠাই লওক আৰু কা নামৰ আইনখনো উঠাই লওক, কাৰণ সেইবিলাকক দিবৰ কাৰণেহে, বিদেশীবিলাকক নাগৰিকত্ব দিবৰ কাৰণেতো কা আনিছে। যদি বিদেশী নায়ে তেতিয়াহ'লে সেইখন উঠাই ল'লে হৈ গ'ল, অসমীয়া মানুহৰ ক্ৰোধ খং নাইকিয়া হৈ যাব, বিজেপিকো তেতিয়া মানুহে ভাল পাই যাব, ভালেই হ'ব। কৰকচোন, তেওঁলোকে কৰক, ইমান সাহস আছে যদি। ধন্যবাদ।